100% সফলতাৰ ধাৰা অব্যাহত ডিপিলা জ্ঞানদীপ একাডেমীৰ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত ফলাফলৰ কলা শাখাত 100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনে ডিপিলা জ্ঞানদীপ একাডেমীৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। অগ্ৰণী বিদ্যালয়খনৰ মুঠ 96 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে ইপছিতা কলিতাই 91.6% বিদ্যালয়ৰ লগতে পশ্চিম দৰঙলৈ গৌৰৱ কঢ়িয়াই আনে। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা বিদ্যালয়খনে আজি সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক উষ্ম আদৰণি জনাই বিদ্যালয়খনৰ কৰ্তৃপক্ষই। নিউজ ডেস্ক AIN লাইভ। আমি যি সফলতা লাভ কৰিলোঁ আৰু আমাৰ যি সাংবাদিক বন্ধুসকল আহি আমাৰ এই সফলতাৰ যোগদানত অংশগ্ৰহণ কৰিলে আমি ধন্যবাদ জনাইছোঁ সকলোকে। আমাৰ 2015 চনতে জ্ঞানদীপ একাডেমী প্ৰতিষ্ঠা হৈছিল। 2015 চনৰ পিছত আজিলৈকে 100% উত্তীৰ্ণৰ হাৰেৰে আমাৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ 96 গৰাকী ষ্টুডেণ্টে পৰীক্ষা দিছিলে। তাৰ ভিতৰত আমাৰ ডিষ্টিংশ্যন লাভ কৰিলে 12 গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিলে 27 গৰাকীয়ে আৰু প্ৰথম বিভাগ লাভ কৰিলে 39 গৰাকীয়ে। মুঠ 78 ষ্টুডেণ্টে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগ পালে 16 গৰাকী আৰু তৃতীয় বিভাগ পালে 2 গৰাকীয়ে। আজি আমি যি সফলতাৰ মাপকাঠিত আমি উত্তীৰ্ণ হ'লোঁ তাৰ বাবে আমি প্ৰথমতে শিক্ষাৰ্থীসকলক ধন্যবাদ জনাইছোঁ। সুন্দৰ এটা ফলাফল আমাৰ হাতত দিছে। আমি এই শুভ মুহূৰ্তত তেওঁলোকক আশীৰ্বাদ জনাইছোঁ যাতে ভৱিষ্যতেও তেওঁলোকে তেওঁলোকৰ সফলতা যাত্ৰা অব্যাহত ৰাখিব পাৰে। এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ এই একাডেমীখনৰ এটা উদ্দেশ্য আছিল, আমি আগৰ সাক্ষাৎকাৰতো কৈছিলোঁ, আমাৰ একেবাৰে দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ এটা উদ্দেশ্য আগত ৰাখি 2015 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই ধাৰাটো আমাৰ বৈশিষ্ট্যটো আমি অক্ষুণ্ণ ৰাখিবলৈ এতিয়াও আপ্ৰাণ চেষ্টা কৰিছোঁ। এইবাৰ আমাৰ নতুন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিছে। আমাৰ নামভৰ্তি ফিজ মাত্ৰ 2000 টকা আৰু মাহিলী ফিজ মাত্ৰ 350 টকা। ইমান কম খৰচত আমি শিক্ষাদান কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ শিক্ষকসকলেও এটা একেবাৰে কম মাননি লৈ এতিয়ালৈকে পাঠদান কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু ৰিজাল্টটো আমাৰ আগৰ পৰা 2016 চনৰ পৰা এতিয়াও সুন্দৰ, এতিয়া ধুনীয়া ৰিজাল্ট আমাক দি আহিছে। আৰু আমি ভৱিষ্যতেও এই বিদ্যালয়খনক ব্যৱসায়ীমুখী নকৰি এনেকুৱা আমাৰ এই পশ্চিমবংগলৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়াৰ যি মহৎ উদ্দেশ্য, সেই উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়ি যাম বুলি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ। পোনপ্ৰথমে মই মোৰ জ্ঞানদীপ একাডেমীৰ সকলো শিক্ষাগুৰুক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যি হিচাপত আমাক এই 2 বছৰে পঢ়ালে আৰু তেওঁলোকে বহুত কষ্ট কৰিছে আমাৰ নামত, গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি অকল নিজে কষ্ট কৰিব নোৱাৰিলোঁ হয়। ইয়াতে একদম ঘৰুৱা হিচাপত সকলোকে প্ৰত্যেকজন ছাৰ বাইদেৱে নিজৰ ল'ৰা ছোৱালীক বুজোৱা শিকোৱাৰ দৰে শিকায়। পঢ়াশালীৰ পাঠ্যপুথিৰ বাহিৰেও আমাৰ অন্য বহুত বাহিৰা জ্ঞানো দিয়ে ইয়াতে। নিজৰ কেনেদৰে শৃংখলা বজাব লাগে কি সকলোবোৰ আমাক ইয়াতে শিকোৱা হৈছে। গতিকে সকলোৰে বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ পিছৰ প্ৰজন্মক জ্ঞানদীপ একাডেমীলৈ আহ্বান জনাইছোঁ। ইয়াতে এখন ভাল শিক্ষানুষ্ঠান বুলি ক'ব পাৰি। নমস্কাৰ। পোনপ্ৰথমে মই মোৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই 2 বছৰে যিখিনি দিছে তাৰ হয়তো ঋণ আমি কেতিয়াও সুজাব নোৱাৰিম। আৰু আমাক নিজৰ ল'ৰা ছোৱালীৰ দৰে পঢ়াইছিল, কিবা ভুল হ'লে শিকাই দিছিল। আৰু আজিৰ এই ফলাফলটোত মই সুখী আৰু ইয়াৰ পিছত যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াতকৈ ভাল ফলাফল আনি জ্ঞানদীপৰ সুনাম আনিব পাৰে তাৰে কামনা কৰিলোঁ। নমস্কাৰ। আমাৰ জ্ঞানদীপ একাডেমীৰ ফালৰ পৰা এইবাৰ যিটো ফলাফল হৈছে তাত সকলোখিনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকৰ সহায় অবিহনে হয়তো আমি এইখিনি আশা কৰিব নোৱাৰিলোঁহেঁতেন। লগতে আমি আমাৰ শিক্ষানুষ্ঠান জ্ঞানদীপ একাডেমীখনৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছোঁ। কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয়, শৃংখলাবদ্ধতা ইত্যাদিৰ পৰা আদি কৰি তেওঁলোকে খেল ধেমালিলৈকে আমাক সকলোখিনি শিকাইছে আৰু আমি যথেষ্ট সুখী যে আমি এইখন বিদ্যালয়ত পঢ়িবলৈ সুবিধা পাইছোঁ। ধন্যবাদ। মোৰ 90.4%। মই বৰ্তমান BA কৰিম, BA BEd কৰিম বুলি ভাবিছোঁ।
নমস্কাৰ পোনপ্ৰথমে মই জ্ঞানদীপ একাডেমীৰ সমূহ শিক্ষাগুৰুসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে আমাক দুবছৰ পাঠদান কৰি আমাৰ যি ফলাফল আনিলে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ তথা ঋণী হৈ ৰওঁ। তেওঁলোকে পাঠদান কৰোঁতে আমাৰ পৰা মাথো বিচাৰিছিল এটি উপহাৰ হিচাপে আমাৰ মাৰ্কশ্বিটখন, আৰু তেওঁলোকে ভবামতে আমাৰ সকলো শিক্ষাৰ্থীয়ে সেই মাৰ্কশ্বিটখন আনি জ্ঞানদীপৰ সুনাম কঢ়িয়াই আনিছে। তাৰ বাবে আমি তেওঁলোকৰ ওচৰত আকৌ এবাৰ ক'ব লাগিব সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। এইখিনিয়ে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।